সকলকে নমস্কাৰ জনাইছোঁ। মই জনাব বিচাৰিছোঁ যে অহা পৰহিলৈ মানে 23 অক্টোবৰ তাৰিখে আমাৰ ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত আমাৰ যি আদিবাসী ভাই ভনীসকলে তেওঁলোকৰ ন্যায্য দাবী বাবে 1 লাখতকৈ অধিক জনসমাগমেৰে চৰকাৰৰ বিৰুদ্ধে এক জংগী আন্দোলন কৰিবলৈ আগবাঢ়িছে। আমি ইতিমধ্যে গম পাইছোঁ তাতে প্ৰায় 1 লাখতকৈ অধিক মানুহ হ'ব। আমাৰ যিসকল আদিবাসী জনগোষ্ঠীৰ সদস্য কংগ্ৰেছ দলৰ সদস্য আছে তেওঁলোকে তাত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিবই, কাৰণ এই আন্দোলন যিহেতু কোনো দল সংগঠন বা পলিটিকেল পাৰ্টি নহয়, এইটো এটা জাতিৰ দাবী। গতিকে আমি বাকী যিখিনি জাতি জনগোষ্ঠীৰ আমি লোক আছোঁ, আমি ভাবিছোঁ ঢেকীয়াজুলি সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু বাকী ঢেকীয়াজুলিৰ সকলো কংগ্ৰেছ কৰ্মীৰ সহযোগত আমি কৃষ্ণ হোটেলৰ সন্মুখত সেই 1 লাখতকৈ অধিক জনসমাগমৰ যি মানুহ হ'ব তাত তেওঁলোকক আমি শীতল পানীয়ৰ ব্যৱস্থা কৰিম বুলি আমি আগবাঢ়িছোঁ। গতিকে আপোনালোক সকলোৰে সহায় সহযোগ বিচাৰি অহা পৰহিলৈ মানে 23 অক্টোবৰ তাৰিখে বৃহস্পতিবাৰে আমি কৃষ্ণ হোটেলৰ সন্মুখত আপোনালোকক আমি পুৱা 9 বজাত আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। আমি তাতে তাৰ সন্মুখতে কৃষ্ণ হোটেলৰ সন্মুখতে আমি টেবুল বা এনেকৈ বেঞ্চ দি পেলাই তাতে আমি সেই যি প্ৰতিবাদকাৰী থাকিব তেওঁলোকক আমি পানীৰ যোগান ধৰিম বুলি মানে পৰিকল্পনা কৰিছোঁ। গতিকে আপোনালোক সকলোৰে আমি উপস্থিতি আৰু সহায় আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ।